আজিৰ দিনটো অলপ স্পেচিয়েল। আজি পাকঘৰৰ পৰা ৰাতিপুৱাৰ পৰা পাকঘৰতে সোমাই আছোঁ। চ' পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমাৰ কইনাজনীক ভাত খাবলৈ মাতিছোঁ। চ' ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰোঁ। আপোনালোকে কইনা ভাত খোৱা ভিডিঅ'টো যিহেতু পালে, মই বেলেগকৈ একো কইনা ভাত খোৱা ভিডিঅ' বনোৱা নাই। এইফালে অকণমান হাঁহৰ মাংস বনালোঁ। কি বনালোঁ আপোনালোকেতো গম পালেই। এনেকৈ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। এইফালে চিকেন ড্ৰাই ফ্ৰাই বনাইছিলোঁ পূৰা মটৰ সৰহকৈ দি, আৰু এইফালে বাটাৰ চিকেন বনালোঁ। এনেকৈ বনাই মেলি আজৰি হৈ আজি যিহেতু আকৌ ঘৰলৈও যোৱা কথা আছে, চ' বেছি দেৰি কৰা নাই, লৰালৰিকৈ সকলোখিনি কৰি লৈছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু যিহেতু ঘৰ আহি পাই গ'লোহি, আৰু এইফালে আমাৰ বাৰ ছোৱালীজনীও আহি পালেহি, আৰু অকণমানিটো আছেই। আৰু মনক ক'লো আঁঠুৰ বস্তুকেইটা লৈ এইফালে তাইৰ কাপোৰকেইযোৰ মই তাতে ৰুলেজনতে চিলাই কৰি লৈ গৈছিলোঁ। আৰু এইফালে মই দিয়া উপহাৰটো তাইক প্ৰথম দি লৈছোঁ। আৰু আমাৰ ঘৰৰ পৰা যিটো দিছে, এইফালে সুমন বায়ো তাক গিফ্ট দি পঠিয়াইছে, যিহেতু সুমন বাহঁত বিয়ালৈ আহিব নোৱাৰিব কিবা কাৰণ এটাত, সেইকাৰণে। আৰু এইফালে তাইক উপহাৰকেইটা দিয়া হৈ গ'ল। আৰু এইফালে মা পাপা অকণমানিজনী গোটেইখিনি ধুনীয়াকৈ বহি আছে। আৰু ঘৰলৈ আহি গ'লোঁ ৰাইজ। দুলীয়াজনৰ পৰা আহি পেলাই ইয়াত দোকানত পকৰি বনাইছে পুৰা। এয়া চাওক আমাৰ দোকানী বাইদেউ ঘৰৰ দোকানত পকৰি বনাই থোৱাই নাই আমাৰ টুটুদাই। কি ক'ব, সেইকাৰণে নিজে পটাপট বনাই লৈছোঁ। ঠাণ্ডা বতৰ, পকৰি খোৱা বতৰ। আৰু এইপিনে আমাৰ মা মই মটৰ ঘুগুনি খাবলৈ বহি আছোঁ বুলি আমি খাবলৈ নাই। আৰু আজি ভিডিঅ'টা আপোনালোকে চাই থাকক। ঘৰলৈ আহি পাই গ'লোঁ ৰাইজ। যিহেতু ভাইটিৰ বিয়া আছে, বুঢ়া বিয়া নিয়ম কৰিব, আৰু সেইকাৰণে ঘৰলৈ আহিবলগীয়া হ'ল। অহা পৰহিলৈ বিয়া, এদিনৰ আগত আহিছোঁ। আৰু এইফালে আমাৰ ফাদাৰ ইন দিয়ে টোপনি ঠাণ্ডা বতৰ কিনো কৰিব শুই আছে। আৰু এইফালে মাও নাতিনীয়েকৰ লগত পূৰা ব্যস্ত, হয়নে মা? আমাৰ এজনী চাওকচোন ধুনীয়াকৈ খেলি আছে, তাই দেখিছেনে? একো ভগৱানৰ কৃপাত তেতিয়ালৈকে তেনেকৈ একো তাই আমনি চামনি নকৰে। আৰু সুদূৰ লাকুৱাৰ পৰা আমাৰ ঘৰলৈ আহিছে এগৰাকী চেফ, আপোনালোকক দেখাওঁ ৰ'ব। এইফালে ক'ৰ পৰা আহিছে আপুনি বাইদেউ? মাছ ফ্ৰাই কৰিবলৈ লাকুৱাৰ পৰা আহিছে। এইফালে মাছ মোক মানুহে দেখিও বেছিকৈ খাইছে। মাছ ফ্ৰাই কৰি আছে। তাইও আহিলে আজি, বাও আহিলে, তাৰপৰা ময়ো আহিলোঁ আজি। বাকী দুজনী তিনিজনী আকৌ ড্ৰাইভাৰ পিন্ধোৱা নাই, সেই পানী কাপোৰখন লৈ যাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। মই বিয়াৰ ভিডিঅ' দিম বাৰু ভাইটিহঁতৰ, যিহেতু এটাই ভাইটি, সি পলুৱাই বিয়া পাতিছিলে, কিন্তু নিয়মটোলেতো আহিবই লাগিব বুঢ়া বিয়া যিহেতু। ত' আপোনালোকে তাহাঁতক আশীৰ্বাদ দিব খালি। আগৰ ভিডিঅ'টো গম পাইছিলে আমাৰ বিয়াখন কেনেকৈ হৈছিলে, এতিয়া অকল জাষ্ট নিয়ম কৰিম, বিশেষ একো নহয়। আৰু এইফালে ভাইটিহঁতক ধুনীয়াকৈ পৰাচিত কৰাইছে, যিহেতু তাহাঁতৰ হোম পৰিব। আৰু আমি আহিলোঁ বজাৰ কৰিবলৈ। যিহেতু অহাকালিলৈ আমাৰ ঘৰত ভাইটিৰ বুঢ়া বিয়া, আৰু তাৰ বাবে কাম পূৰা দ্ৰুত গতিত চলি আছে। এইফালে তামোল কাটিছে, মই আকৌ ধনিয়াখিনি চাফা কৰি থওঁ কাইলৈ, কাৰণ সময় নহ'বও পাৰে। সেইকাৰণে আৰু ৰাতি হ'লেতো চুলি তুলি বেলেগ কিবা থাকিলে ধৰিব নোৱাৰিম বুলি এইখিনি এনেকৈয়ে পটাপট কৰি লৈছোঁ। আৰু এইফালে আমি আহি পাই গ'লোহি, আকৌ আহি পালোহি আমি ডিমৌ তেহেঁতৰ বজাৰ আছিলে। আৰু মই লগতেনো কিয় অকলে থাকোঁ, ময়ো লগতে লেটকি দিলোঁ। আৰু আমাৰ কইনাও আহিছে দেই। তাৰপাছতে ঘৰ গৈ পিনি দেখোঁ, আমাৰ ঘৰত দেখোন আৰু বহুত বেছি মানুহ হৈ গ'ল। এইফালে দেখিছেনে? আৰু এইফালে স্কিন মাৰি আছে, যিহেতু পেণ্ডেল নহয় দেই ৰাইজ, ৰভা দিয়া হৈছে। সেইকাৰণে এইফালে সকলোৱে কাম কৰিছে। আন্ধাৰ হোৱা দেখি ভিতৰলৈ লৈ আহিলে সকলোবিলাক বস্তু। আৰু এইফালে ৰাতি 2টা বজাত আমি সকলোৱে এতিয়া চাহ খাইছোঁ। যিহেতু সকলোৱে উঠি সাৰ পাই আছোঁ, কথা পাতি আছোঁ, কি কৰোঁ কি নকৰোঁ লাগিছে। আৰু সেইকাৰণে আমি ভাবিলোঁ একাপ চাহ খাওঁ। আৰু এইফালে আমাৰ মাদাৰ ইন দিয়েও খোৱা নাই দেই, ইমানেই সাৰ পাই আছে, চব সাৰ পাই আছে। এইফালে বাতিত একবাতি চাহ খাই লৈছে। এইফালে আমাৰ কইনা কেঁচুৱাৰ মাক, কেঁচুৱাজনী আমাৰ শুলে দেই, বহুত ভাল কেঁচুৱা আমাৰ। তাই খুব ধুনীয়াকৈ এতিয়ালৈকে বৰ্তমান আমনি নাই কৰা বাৰু, নকৰে ইমানকৈ। ধুনীয়াকৈ শুৱে, ধুনীয়াকৈ খেলে, সকলোখিনি ধুনীয়াকৈ হৈ আছে। বাকী এইফালে হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল আমাৰ বুঢ়া বিয়া ভাইটিহঁতৰ। আজি বিয়াৰ নিয়ম কৰিব। আৰু এইফালে আমাৰ আমদালি গাঁঠি আছে ৰাইজসকলে। কি কৈছে আপুনি? ডাঙৰ বেগে আমদালি গাঁঠিছোঁ। আৰু এইফালে আপুনি কি কৈছে? পাত ধৰিছোঁ। মিয়া পেহীয়ে কি কৈছে? মই আমদালি গাঁঠি আছোঁ। আৰু এতিয়া আমাৰ এতিয়া জোৰোণ দেখিলে আপোনালোকে, জোৰোণ প্ৰিপেৰেশ্যন কেনেকৈ হৈছে। এতিয়া জোৰোণ আহিব। আৰু এইফালে পেহাক ধৰিবই পৰা নাই।
এয়া পেহাক হাই বুঢ়া বিয়া আমাৰ জোন যাবলৈ ওলাইছে আৰু দেই আমাৰ ৰাইজসকল অসমীয়া গহনাত চক এডাল কোনখন জুৱেলাৰী পাৰিছে আপুনি অসমীয়া গহনাডাল অ' মাই গড আমদালি গাঠিছে উলি দিয়ক বৰ্তাহঁতক আহিছে বৰ্তাই বোলে মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে কৈ দিয়ক বৰ্তাই কৈছে এলা কইনা আমাৰ বৰ্তাই কৈছে মই তোমাৰ ভিডিঅ' চাওঁ ভাল লাগে বুলি কৈছে মনটো ভাল লাগি গৈছে আৰু জানোনে এনেকৈ যেতিয়া ঘৰৰ কোনোবাই গাঁৱৰ কোনোবাই কয় ইমান ধুনীয়া ভিডিঅ' বনোৱা বুলি মনটো সঁচাকৈ বেছি ভাল লাগে আমদালি গাঠিছো দৈ যাই আৰিছো দৰা আৰু কইনাক 100 টকা বিচাৰিছো এইফালে জোৰোণৰ গাড়ী Oh my God, kupasa. Kupado sana ba? Eble apuni koina apuni dora kon hoise? দৰা পেহিয়েক Apuni koina? মই কইনা পেহিয়েক Pehiek. Apuni koina? Apuni kon hoise dora? Baek. Dora mak kuna? Oh my God. তুমি দৰা কি হৈছা কি হৈছা এফালে যে জোৰোণ পিন্ধাবৰ টাইমত কইনাজনীক বাহিৰলৈ অনা নিয়মটো আছে তেনেকৈ আমাৰো কইনাজনীক অনা হৈছে আৰু এইফালে দৰাৰ মাকে নিজে সেন্দুৰ দিছে মানে মোৰ খুৰী এইফালে গোটেই নিয়মখিনি ধুনীয়াকৈ কৰা হৈছে আৰু এটা জমনি আপোনালোকে চালে গম পাব ভিডিঅ'টো দেই এইফালে ধুনীয়াকৈ মানে যেনেকৈ সঁচা সঁচিকৈ জোৰোণ দিয়ে তেনেকৈ দিয়া হৈছে কিন্তু তাই একদম সোণৰ বস্তু ধেৰ কিবা কিবি দিয়া নাই যিহেতু আমাৰ ঘৰৰ অৱস্থাটো আপোনালোকে গম পাইছে বহুত বেছি বিপদ আপদৰ মাজেৰে এই বিয়াৰ নিয়মটো কৰা হৈছে এইফালে আমাৰ কইনাক সোণৰ বস্তুৰ বদলি এই বৰমাজনীয়ে পিংগালৰ পিন্ধি আছে যে বৰমাই বনাই আনিছে তেওঁৰ ক্ৰিয়েটিভিটি চাওকচোন কাণ ফুলি কিহৰ আৰু মানে এনেকৈ কইনাজনীক ধুনীয়াকৈ পিন্ধাবলৈ জোৰোণৰ বস্তু বনাই আনিছে আৰু এইফালে তাইক দিয়া কাপোৰ কেইযোৰ ধুনীয়াকৈ যেনেকৈ বেলেগ ডাঙৰকৈ বিয়া পাতিলে জোৰোণত দিয়ে তেনেকৈ আমিও দিছোঁ গিফ্ট হিচাপে দিয়া কাপোৰবিলাক মানে বাহঁতে খুৰীহঁতে দিয়া এনেকৈ কাপোৰ চব দিয়া হৈছে তাইক আৰু এইফালে মানে তাইকো অকণমান ফিলটো দি আহিছোঁ তাইক কৈছোঁ তই যদি ডাঙৰকৈ পলাই নাহিলি হ'লে বা এনেকৈ বিয়া পাতি দিলোঁ হ'লে তেতিয়া যে কিমান বেছি ভাল লাগিলে হ'লে ভাবচোন কি কৰিবা আচলতে তাতৰ ভাগ্যতে তেনেকৈ লিখা আছিলে সেইকাৰণে আৰু এইফালে তাইক মানে নুৱনি সাজু দিয়া হৈছে গোটেইখিনি দৰা গাড়ী সজাই আছে ধুনীয়াকৈ এখন দৰা গাড়ী নেকি লাইট লগাবলৈ দিছে সখী আনিবলৈ যাবলৈ ওলাইছোঁ মাইনা হওক গাঁৱৰে বৰ্ণালী গগৈ আৰু এতিয়া আমি গৈ আছোঁ সখীক আনিবলৈ যিহেতু ভাইটিৰ সখী মানে ছাতি ধৰা সখীক আনিবলৈ গৈ আছোঁ এইফালে দেখিছেনে ভঙা টিং বজাইছে আচলতে বিয়া বুঢ়া বিয়া বুলি ক'লে
এটা ফূৰ্তি, নিয়মৰ পাছতে এটা ফূৰ্তি। আৰু আপোনালোকৰ লগত মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে দেখিছেনে খোপা, দেখিছেনে মানে গোটেই গাঁৱৰ মানুহখিনিয়ে যে ইমান ধুনীয়াকৈ ফূৰ্তি কৰিছে বিয়াখনক, সেইটোৱে বহুত বেছি ভাল লাগিছে। আৰু এইফালে আমাৰ ভাইটিৰ সখী ঘৰ ওচৰতে, আৰু তাহাঁতৰ সম্প্ৰদায়টো হৈছে বেলেগ, মানে আমি হ'লো কোচ কলিতা মানুহ, তেওঁলোক হৈছে ব্ৰাহ্মণ মানুহ। আৰু তাহাঁতৰ ঘৰতে আমাৰ এইখিনি গোটেই মানুহখিনি আহিছে এতিয়া বহিবলৈ। তাহাঁতি ইমান ভালকৈ এইবিলাক নিয়ম নাজানে, আমাৰ অসমীয়া নিয়মখিনি, সেইখিনি আমি শিকাই কৰি দিছোঁ। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিবই, ইমানেই বেছি ভাল লাগিলে সেইদিনাখন। মোৰ মাত চাতটো বহি গ'ল, ভাগি গ'ল। আৰু এইফালে সখীক ঠেলা টানি আছে, দেখিছেনে? আৰু এইফালে দৰাৰ গাড়ী কিন্তু সজাবলৈ বহুত বেছি বাকী আছে। দৰা গাড়ীখনো আপোনালোকক দেখাম। লগতে এইফালে এতিয়া আমাৰ মা কইনাৰ মাক হৈছে, আৰু মোৰ খুৰী হৈছে দৰাৰ মাক। দৰা থাকিব খুৰাহঁতৰ ঘৰত, আৰু কইনা ইয়াতে আছে আমাৰ ঘৰত। আৰু এইফালে পানী তুলিবলৈ গৈছে, পানী তুলি কইনাক মাহ হালধিৰে নোৱাই ধুৱাই ৰেডি কৰা হ'ব। আৰু এইফালে ধুনীয়াকৈ গোটেই নিয়মখিনি যিমানখিনি যেনেকৈ মানে বৰ বিয়া এখনত নিয়ম কৰে তেনেকৈ নিয়মখিনি কৰা হৈছে, আপোনালোককো দেখাইছোঁ। আৰু সেইবাবে আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। পাছৰখিনি ভিডিঅ' বেলেগ এটা ভিডিঅ'ত আহি আছে, যিহেতু বহুত বেছি দীঘল হৈ যাব, সেইবাবে এনেকৈ দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, মৰম দিব বুলি আশা থাকিল। ভাইটিৰ বিয়াৰ ভিডিঅ' বুলি এনেকৈ অকণমান বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ।